নমস্কাৰ, মই মিলন শৰ্মা। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মামাহঁতৰ ঘৰত মনসা পূজা আছে আৰু মনসা পূজাত যাব আহিছোঁ। এই ৰাস্তাৰে আহোঁতে এটা ডাঙৰ পুখুৰী, এইটো দেখাই দিয়াচোন। এই পুখুৰীটো এইটো লখিমপুৰ পুখুৰী আৰু লখিমপুৰ পুখুৰীৰ পাৰত এবাৰ হ'লে নোৰোৱাকৈ যাব নোৱাৰি। এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ একদম মন প্ৰাণ মুহি লৈ যায়। আহি এই ঠাইত আমি এবাৰ ৰ'লোঁ আৰু এটা হ'লেও মানে চেলফি ল'ব লগা ইচ্ছা কৰিলোঁ আৰু লগতে আপোনালোককো অলপমান দেখুৱালোঁ যে এই পুখুৰীৰ ভাগ। আৰু এইফালে আছে মীন মহল, এইফালে এইটো চাইডে উত্তৰ পাৰত আছে মীন মহলটো আছে। আৰু দেখিছে আপোনালোকে কিমান ডাঙৰ এটা পুখুৰী, আৰু এই পুখুৰীৰ সঁচাকৈ দৰঙৰ এটা বিখ্যাত পুখুৰী। আৰু এই পুখুৰী পাৰত পিকনিকৰ কাৰণে বহুত ধুনীয়া দেই। ইয়াতে পিকনিকৰ কাৰণে বহুত ধুনীয়া হয়। এই প্ৰত্যেকটো পাৰতে বহি আপোনালোকে আহি কেতিয়াবা ভোজ ভাত খাব পাৰে, সকলো সুবিধা আছে। আৰু বহুত দূৰণিৰ পৰা এই ঠাইত মানুহবোৰ আহে। আৰু আমিও ওচৰতে যদিও আমি বহুত সদায় আহিবলৈকে সময় নাপাওঁ, তথাপিও আজি আহোঁতে এই পুখুৰী পাৰৰ দিয়ে আমি মামাহঁতৰ ঘৰত যাব লাগে। মামাহঁতৰ ঘৰত যাওঁতে মই ইয়াত নোৰোৱাকৈ ৰ'ব পৰা নাই আৰু ৰ'লোঁ আৰু পুখুৰী ভাগত অলপ দুটামান ফটো উঠাইছোঁ আৰু লগতে আপোনালোককো দেখাইছোঁ। আৰু এতিয়া আমি যাম, আমাৰ ঘৰৰ গোটাইবোৰ আহিছে, এতিয়া আমি যাম মামাহঁতৰ ঘৰত। আজি তাতে পূজা আছে, গোসানী পূজা আৰু মনসা পূজা বুলি কোৱা হয়, আমি গোসানী পূজা বুলি কওঁ। আৰু গোসানী পূজা আছে আৰু তাতে এতিয়া যাম আৰু পূজা ভাগ আপোনালোকক বঢ়িয়াকৈ দেখাম। আৰু ক'ত কি পূজাত আৰু ওজাপালিও আছে, ওজাপালিও দেখাম। মোৰ প্ৰিয় একদম সঁচাকৈ দৰঙৰ এটা ওজাপালি, আজি সুকনানী ওজাপালি আছে, সেই সুকনানী ওজাপালি আপোনালোকক দেখুৱাম। তেতিয়াহ'লে আহক ভিডিঅ'ৰ মাজত। মহাদেৱৰ বীজ বাইলা পতা ভুবৰ বনাই মহাদেৱৰ বীজ বাইলা কইনা গঠন ঘৰ বনাই চাৰি খান দিনয়ন বিবৰ গৈফমে কইনা কৰিলা গঠন শুনি নিৰ্মাণীয়ে হুংকাৰ মাৰিয়া মহাদেৱৰ বীজ তাৰে কত কৰিয়া জন্মিলা কইনা নাম দেৱ নৱা বিয়া কৰি পূজা নকত নাম পঢ়ি যিবা অত মাত কৰে নিশ্চয় জানিবা সিটো নাৰায়ণ বনমাৰ জনম বুলি বদলে চাৰি বনাই জয় জয় বনমাহতে বতালে নিৰ্মালে কৰিলা